বানাক্ৰান্ত ৰাজ্যৰ কাষত অখিল গগৈ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি সাহায্য বিতৰণ। যুৱনেতা মেহবুব মুখতাৰক কাষত লৈ অখিল গগৈ আজি নগাঁও জিলাৰ কেইবাখনো বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে। কামপুৰ, কঠেতলি গাঁও, চাংহাৰ, কলিয়াবৰ, হাতীমুৰা আদি অঞ্চল ব্ৰহ্মপুত্ৰ বানে বিস্তৰ ক্ষতিসাধন কৰা লোকসকলৰ সমস্যাৰ বুজ লোৱাৰ উপৰিও কিছু পৰিমাণে সাহায্য বিতৰণ কৰে নেতাগৰাকীয়ে। কচুৱাৰ পৰা মাইনুদ্দিন হকৰ ৰিপৰ্ট। আৰু শিশুৰ কাৰণে 400 গ্ৰাম আৰু আমাৰ ডাঙৰ মানুহৰ কাৰণে 600 গ্ৰাম দিব লাগে। কিন্তু আপোনালোকে চাওক যে ইয়াতে মই যিটো কেম্পত এতিয়া ৰৈ আছোঁ, এই কেম্পটোত যোৱা 6 দিনত 3 কেজি দিছে এটা পৰিয়াল, যোৱা 6 দিনত। তাৰপিছত আকৌ দিবনে নিদিব তাৰো কোনো গেৰাণ্টি নাই। দ্বিতীয়তে আমি দেখিছোঁ যে শিশুৰ কাৰণে 400 গ্ৰাম চাউল দিব লাগে, কিন্তু শিশুৰ কাৰণে বেলেগকৈ কোনো চাউল দিয়াই নাই। দালি প্ৰত্যেক দিনাই আচলতে এজন মানুহৰ কাৰণে 100 গ্ৰামকৈ দিব লাগে, কিন্তু যোৱা 6 দিনত এটা পৰিয়ালক দালি দিছে 400 গ্ৰাম। এইটো হ'ল আজিৰ বৰ্তমানৰ অৱস্থা। মিঠাতেল প্ৰত্যেকজন মানুহৰ কাৰণে এদিনত 30 মিলিগ্ৰামকৈ দিব লাগে। আৰু সেই হিচাপে আপোনালোকে চাওক যে যদি আপোনাৰ 30 মিলিগ্ৰাম চৰকাৰখনে জনতাক কেনেকৈ লুণ্ঠন কৰিছে, কেনেকৈ শোষণ কৰিছে আৰু অসমখন কেনেকৈ মানৱতাৰ বধ্যভূমিত পৰিণত কৰিছে, তাৰ উদাহৰণটো হ'ল এই কেম্প। আজি বানপানীৰ কাৰণে যিটো কেম্প, আজি বানপানীৰ কাৰণে যিবিলাক কেম্প কৰিছে, প্ৰত্যেকটো কেম্পত এজন প্ৰাপ্তবয়স্ক মানুহক এদিনৰ কাৰণে চাউল দিব লাগে 600 গ্ৰাম, এদিনৰ কাৰণে 600 গ্ৰাম আৰু ল'ৰা ছোৱালীৰ কাৰণে 400 গ্ৰাম দিব। কিন্তু আমি দেখিছোঁ যে এইটো কেম্পতে যদি চাই তেতিয়াহ'লে দেখিবলৈ পাব যে এইটো কেম্পত যোৱা 6 দিনত এটা পৰিয়ালক, যদি 10জনো মানুহ আছে তথাপি 3 কেজি চাউল দিছে 6 দিনত, হয়নে? তাৰপাছত আমি দেখিছোঁ যে শিশুৰ কাৰণে 400 গ্ৰাম দিব লাগে, দিয়া নাই। দালি দিব লাগে প্ৰত্যেক দিনাই এজন মানুহৰ কাৰণে 100 গ্ৰামকৈ দালি, এজন মানুহৰ কাৰণে এদিনত 100 গ্ৰাম দালি, কিন্তু দিয়া নাই। ইয়াতে এটা পৰিয়ালক 6 দিনত 400 গ্ৰাম দালি, মুঠতে সৰ্বমুঠ 400 গ্ৰাম দালি দিয়া হৈছে, কিন্তু এজনক দিব লাগে ডেইলি 100 গ্ৰামকৈ দালি। নিমখ দিব লাগে 30 গ্ৰামকৈ, মিঠাতেল দিব লাগে 30 মিলিগ্ৰামকৈ। তাৰপিছত প্ৰাপ্তবয়স্ক এজন মানুহক চিৰা দিব লাগে 600 গ্ৰামকৈ, শিশুক দিব লাগে 400 গ্ৰামকৈ, গুড় দিব লাগে 100 গ্ৰামকৈ দৈনিক দেই, কিন্তু এইটো নিদিয়ে। তাৰপাছত আপোনালোকে দেখিবলৈ পাব যে নগদ টকা দিব লাগে। যেতিয়া এজন মানুহ কেম্পত থাকে তেতিয়াহ'লে নগদ টকা দিব লাগে, কিন্তু প্ৰাপ্তবয়স্ক এজন মানুহক 60 টকাকৈ নগদ টকা দিব লাগে, সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে 50